নমস্কাৰ, মা আৰু শিশুৰ যতনলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আলোচনা কৰিব ওলাইছোঁ সেইসকল শিশুৰ বাবে যিসকলে এই প্ৰথম গৰম পাইছে বা ঠাণ্ডা দিনত জন্ম পালে এটি প্ৰথম গৰম হ'ব বা এতিয়া জন্ম পাইছে এয়ে প্ৰথম গৰম হ'ব। তেনেকুৱা শিশুসকলৰ কাৰণে আমি আলোচনা কৰিব ওলাইছোঁ 5টামান টপিক। সেই 1 নম্বৰ টপিকটো হৈছে যে আমি পানী, শিশুৰ পেটটো সদায় সৰু থাকে, সেইকাৰণে আমি পানী খুৱাব নালাগে। 6 মাহৰ তলৰ শিশু আমি পানীৰ পৰিমাণে গাখীৰ খোৱা উচিত আৰু পানী খোৱালে কি হয়, শিশুৰ পেটটো সদায় সৰু থাকে আৰু সেইকাৰণে পানী খোৱালে আমাৰ শিশুৰ পেটটো ভৰি পৰিব। সেইকাৰণে মাকৰ গাখীৰ খোৱা উচিত, বেছি পৰিমাণে মাকৰ গাখীৰেই খোৱাওক আপোনালোকে। আৰু 2 নম্বৰটো হৈছে পেচাব। আপোনালোকে কি হয়, পেচাবটো গৰমৰ দিনত সদায় কমকৈ কৰাটো দেখা যায়। সেইকাৰণে আপোনালোকে লক্ষ্য ৰাখিব যাতে শিশুটোৱে পেচাব কৰে বেছিকৈ, আৰু আপোনালোকে গাখীৰটোৰ পৰিমাণ আপোনালোকে বঢ়াই দিব। পানীটো খুৱাবলৈ মানাই কৰিছোঁ। আৰু তাৰপিছত হৈছে আপোনাৰ ৰাতিও আপোনালোকে পেচাব কৰিছে নে নাই তাৰ প্ৰতি লক্ষ্য ৰাখক, যাতে শৰীৰত পানীৰ পৰিমাণটো কমি নাযায়। আৰু মালিচ, আপোনালোকে যদি গৰমৰ দিনত মালিচ কৰিব, সেই মালিচ কৰাৰ তেলটো সদায় নাৰিকল তেল ব্যৱহাৰ কৰক, কাৰণ মিঠাতেল বা অন্য কিবা তেল দিলে হয়তো শিশুৰ স্কিনটো সদায় জ্বলন পূৰণ হ'ব পাৰে। সেইকাৰণে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে। আৰু গা ধোৱা পানী সদায় কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিব। শিশুটোক ঠাণ্ডা পানী দিলে হয়তো চৰ্দি লাগিব পাৰে বা এনেকুৱা অন্য ধৰণৰ বেমাৰ হ'ব পাৰে। সেইকাৰণে গা ধোৱা পানী সদায় কুহুমীয়া গৰম পানী দিয়া উচিত। আৰু পাউডাৰ কেতিয়াও ঘামুচি হ'লে যে আপোনালোকে পাউডাৰ কেতিয়াও ব্যৱহাৰ নকৰিব। পাউডাৰ দিলে ঘামুচিৰ পৰিমাণটো সদায় বেছি হোৱা দেখা যায়। সেইকাৰণে আপোনালোকে কি কৰিব, পাউডাৰটো একেবাৰে নিদিব। আৰু যদি পাউডাৰ দিম বুলি ভাবিছে তেতিয়াহ'লে ডক্টৰৰ লগত আলোচনা কৰি আপোনালোকে দিব দিলে সেই পাউডাৰটো দিব পাৰে। আৰু পাউডাৰ দিলে কি হয়, সাধাৰণতে আমি পাউডাৰটো ছটিয়াই গাত দি দিওঁ। তেনেকুৱা কৰিলে যে শিশুটোৰ শ্বাস নলীত সোমাই যাব পাৰে আৰু শ্বাস প্ৰশ্বাসত তেওঁলোকে কষ্ট পাব পাৰে। সেইকাৰণে পাউডাৰটো একেবাৰে দিয়া অনুচিত। যদি ঘামুচিৰ পৰিমাণ বেছি হয় তেতিয়াহ'লে ডক্টৰৰ লগত আলোচনা কৰা উচিত। আৰু কাপোৰ সদায় আমি কি কৰিব লাগে, কটন কাপোৰ ব্যৱহাৰ কৰিব লাগে। অনলাইনত আজিকালি বহুত ধুনীয়া কটন কাপোৰ দেখিবলৈ পোৱা যায় বা শ্বপিং মলতো আছে। তেনেকুৱা কটন কাপোৰ আপোনালোকে ব্যৱহাৰ কৰক। আৰু 1 চাইজ ডাঙৰ কিনিব আৰু ধুই মেলি সেই কাপোৰ পৰিধান কৰিব। আৰু ফেন আপোনালোকে একেবাৰে তলত শিশুটো শুৱাই থৈছে, ওপৰত ফেনখন চলি আছে, তেনেকৈ নকৰিব। তাৰ ছাইডত শুৱাব, নহ'লে ওপৰত যেনিবা কিবা কাপোৰ চাপোৰ এনেকৈ ঢাকি দি দিব বা আঁঠুৱাৰ ওপৰত এনেকৈ কাপোৰ চাপোৰ ঢাকি দি দিব। তলত ফেনটো একেবাৰে হেৰি কৰি নিদিব। আৰু এচিটো হৈছে আপোনালোকে কম কৰি দিয়ক। এইটো কোৱা নাই যে এচিটো নিদিব, এচিটো দিলেও আপোনালোকে চাব যাতে শিশুটোৱে ঠাণ্ডা নাপায়। আৰু লগতে কি হয়, এচি দিলে আপোনালোকে হাত দীঘল বা পেণ্ট এনেকুৱা ব্যৱহাৰ কৰক। তাৰপিছত ডাইপাৰ, আপোনালোকে সাধাৰণতে দেখা পোৱা যায় যে ময়ো এগৰাকী মায়ে হয় আৰু মই ডাইপাৰ ব্যৱহাৰ কৰিছিলোঁ। আপোনালোকে গৰমৰ দিনত ডাইপাৰ কমকৈ ব্যৱহাৰ কৰক। লাগিলে কটনৰ নেপি পায়, নেপি আনক আৰু কাপোৰ চাপোৰ ব্যৱহাৰ কৰক। তেনেকৈ ডাইপাৰটো পাৰিলে কমকৈ ব্যৱহাৰ কৰিব। আৰু ডাইপাৰে ডাকিবও পাৰে বা তেনেকুৱা সিহঁতৰ স্কিনটো কোমল থাকে, তেনেকৈ ডাকি দিলে সিহঁতে কষ্ট পাব। সেইকাৰণে আপোনালোকে কি কয়, ডাইপাৰটো একেবাৰে ব্যৱহাৰ নকৰিব। আৰু লগতে ডাইপাৰ ব্যৱহাৰ কৰিলে যদি ডাকে তেতিয়াহ'লে আপোনালোকে নাৰিকল তেলেৰে সেই ডাকি দিয়া ঠাইখিনিত আপোনালোকে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে। আৰু এটা লক্ষ্য ৰাখিব যে আপোনালোকে সদায় শিশুক পৰিপাটি বা চাফ চিকুণকৈ ৰাখিব গৰমৰ দিনকেইটাত। বিশেষকৈ এনেইতো ৰাখিবই লাগে, তথাপিও গৰমৰ দিনকেইটাৰ কথা কৈছোঁ মই। আৰু পৰিপাটি কৰি ৰাখক। আৰু লগতে শিশুটোক পিন্ধা কাপোৰ ধুই মেলিহে পিন্ধাব, নতুনকৈ আনিলেও। আৰু ভালদৰে খিয়াল ৰাখিব। আৰু লগতে পানীৰ পৰিমাণটো পানী একেবাৰে নুখাব। পানীৰ পৰিমাণে আপোনালোকে মাৰ গাখীৰেই খুৱাওক। আৰু এইখিনি মোৰ কৈছোঁ। আৰু লগতে আপোনালোকে এই ভিডিঅ'টো চাই যদি বিশেষকৈ হ'লেও সকাহ পায় তেতিয়াহ'লে মোৰ ভিডিঅ'ত লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।